দৰিদ্ৰতাক নেওচি শৈক্ষিক সংগ্ৰামত ব্ৰতী নীলবাগানৰ ৰিজৱানা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি বৃহত্তৰ নীলবাগানলৈ গৌৰৱ কঢ়িয়াই আনিলে। সৰু থাকোঁতেই পিতৃক হেৰুৱাই মনোবল হেৰুৱাই পেলাইছিল এইগৰাকী ৰিজৱানাই। আজমল পৰিয়ালে মেধাৱী ছাত্ৰীগৰাকীৰ সেই মনোবল বৃদ্ধি কৰিছিল। পিতৃৰ সপোন আছিল যে মোৰ ৰিজৱানা পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ব। পিতৃৰ সেই সপোন আজি বাস্তৱায়িত কৰি দেখুৱালে নীলবাগানৰ সুন্দৰী তথা মেধাৱী ছাত্ৰীগৰাকীয়ে। অসমীয়া মাধ্যমত পঢ়া শুনা কৰা মেধাৱী ছাত্ৰীগৰাকীয়ে হঠাতে ইংৰাজী মাধ্যম পাই নিৰাশ হৈ পৰিছিল। তাই ভাবিছিল যে শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ'ল শিক্ষাৰ কঠীয়াতলী। অৱশেষত সাফল্যৰ শিখৰত উপনীত হৈ আনন্দত আত্মহাৰা মেধাৱী ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অভূতপূৰ্ব ফলাফলেৰে চমক সৃষ্টি কৰি 5 বছৰীয়া BA LLBৰ চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰী তথা নীলবাগানৰ সুযোগ্য কন্যা ৰিজৱানা বেগমে। আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টিদ্বয় মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ চিৰাজুদ্দিন আজমলে ৰিজৱানা বেগমক জনাইছে শুভেচ্ছা। মোৰ নাম ৰিজৱানা বেগম, বাগানৰ বাসিন্দা। মই সৰু থাকোঁতে মই পিতৃ হেৰুৱাইছো মোৰ, আৰু এইটো মোৰ বহুত সপোন আছিলে মই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম। চ' মই ডিচিশ্যন লৈছো যে মই আজমল ল কলেজত এডমিশ্যন ল'ম, কিন্তু মই বহুত অসুবিধা পাইছো মই কেনেকে পঢ়িম। চ' তাৰ কাৰণে মোৰ বহুত মোক সহায় কৰিছে মৌলানা বদৰুদ্দিন আজমল ছাহাব, চিৰাজুদ্দিন আজমল ছাহাব আৰু আমাৰ জেনেৰেল মেনেজাৰ ডক্টৰ খছৰুল ইছলাম ছাহাব। তেওঁলোকে মোক বহুত সহায় কৰিছে। আজি মই যি আছো, যি পৰ্যায়ত মই উপস্থিত আছো, সকলো তেওঁলোকৰ কাৰণে। মৰিয়মত পঢ়ি আহিছো আৰ্টছত, তাতো মোক ডক্টৰ খছৰুল ইছলাম ছাৰে মোক বহুত সহায় কৰিছে পঢ়িবলৈ, মোক দিছে, মোক ফাইনেন্সিয়েলি মোক বহুত হেল্প কৰিছে। চ' তাৰ কাৰণে মোৰ অশেষ ধন্যবাদ তেওঁলৈ আৰু আজমল ট্ৰাষ্টিজ সকলোলৈ। আগন্ত দিনত মই এজন ভাল এডভকেট হ'ব বিচাৰো, যাতে মই সমাজ সেৱা কৰিব পাৰো, সমাজৰ মানুহক। তেওঁলোক দুখীয়া মানুহ, মই যি পৰ্যায়ৰ পৰা মই ষ্টেজটো মই পাৰ কৰি আহিছো, মই বুজি পাওঁ মানুহে কেনেধৰণৰ অসুবিধা পাই আছে। তাৰ কাৰণে মই তেওঁলোকক, এনেকা দুখীয়া মানুহক মই সহায় কৰিব বিচাৰো, তেওঁলোকক মই সকলো দিব বিচাৰো। ত' মই তেওঁলোকক সেইকাৰণে মই এডভকেট মই হ'ব বিচাৰিছো, যাতে মই তেওঁলোকক মানে আইনৰ জৰিয়তে মই তেওঁলোকক সহায় কৰিব পাৰো। সহায় ফেচিলিটিজ থাকে, মই হোষ্টেলতো থাকিলো, তাতে মোক ফেচিলিটিজ দিছে। তাৰপাছত ইয়াৰ পৰা ওলাই মই আজমল আইন মহাবিদ্যালয়ত এডমিশ্যন লৈছো, আৰু তাতে মোক 5 বছৰ তেওঁলোকে মোক বহুত কনচেশ্যন দি বহুত সহায় কৰিছে, আৰু মই আজি ইয়ালৈ তেওঁলোকৰ কাৰণে আজি মই ইয়াত উপস্থিত হ'ব পাৰিছো। অশেষ ধন্যবাদ। হয়, এইটো মই ভাবো যে এইটো বহুত এটা মানে সজাই, আমাৰ ইয়াতে ল কলেজ নাছিল, ত' এইটো হৈছে আৰু ইমান জল্দি মানে আজমল আইন মহাবিদ্যালয় ইমান ওপৰৰ পৰ্যায়টো পাইছে। ত' সেইকাৰণে আৰু আগন্ত দিনত মানে পুৰা আৰু বেছি ভাল হ'ব। ত' সেইকাৰণে আপোনালোকৰ দোৱা বিশেষকে আমালৈ থাকে আৰু বেছি আমাৰ কাৰণে দোৱা কৰিব, আৰু আজমল আইন মহাবিদ্যালয় আৰু ওপৰৰ পৰ্যায়লৈ যাব।